এইটো টিপিব লাগিব, এইটোৱেই হ'ব। কি ভিডিঅ' কৰি আছোঁ ক্লাছ 8-ৰ এইখিনি কথা ক'ব লাগিব না। ক্লাছ 8-ৰ অনুশীলনী 2Bৰ অংকটো এইটো 5x - 7/3x = 2 হয়নে নহয়? এই 3xটো যিহেতু এই গোটেই ভগ্নাংশটো 3xটো যিহেতু হৰ, এই হৰটো দুয়োফালে পূৰণ হ'ব। এই 3xটো এই ইয়াতো পূৰণ হ'ব আৰু 2টোৰ লগতো পূৰণ হ'ব। গতিকে এইখিনিৰ লগত আমি 3xটো পূৰণ কৰিলোঁ, আকৌ 2ৰ লগতো সমান চিহ্নৰ এইফালে আছে 2ৰ লগতো 3xটো পূৰণ কৰিলোঁ। তেতিয়া এই 3x কাটা গৈ একবাৰ গ'ল, দুয়োটা একে কাৰণে একবাৰ গ'ল নহয় জানো? আৰু এতিয়া এই একেদি এইটোক পূৰণ কৰিলোঁ, এইটো হ'ল। আকৌ 3xক এই 2 দি পূৰণ কৰিলোঁ, 2 × 3 = 6, 6x। এতিয়া চোৱা, সমান চিহ্নৰ এইফালে x যুক্ত পদ আছে, কিন্তু সমান চিহ্নৰ সোঁফালেও এক যুক্ত পদ এটা আছে, তাক বাওঁফালে আনিলোঁ। সোঁফালে আছিল যোগ, একো নাই মানে যোগ আছে, বাওঁফালে আনিলোঁ বিয়োগ, হয়নে নহয়? বাওঁফালে যিহেতু বিয়োগ আনিলোঁ, গতিকে আকৌ -7 সংখ্যাবিলাক সদায় সমান চিহ্নৰ সোঁফালে যায়। -7টো সমান চিহ্নৰ এইফালে আহি +7 হৈ গ'ল। গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰাত আমাৰ কি হ'ল? ডাঙৰ সংখ্যা 6, তাৰে আগত মাইনাছ চিন আছিল, গতিকে 6ৰ পৰা 5 গ'লে একবাৰ, অৰ্থাৎ এটা x সি মাইনাছ হৈ যাব। এটা x বুলি লিখিব পাৰোঁ, নিলিখিলেও কথা নাই। তে -x = 7, অৰ্থাৎ x = -1 তোক হৰণ কৰা মানে -7, xৰ মানটো -7 হৈ গ'ল। এইটোৱে। ঠিক তেনেকৈ আমি এটা বেলেগ অংক চাব পাৰোঁ। চোৱা 2 নম্বৰ অংকটো চোৱা এইবাৰ। 2 নম্বৰ অংকটো মই ইয়াত লিখি দিছোঁ, চোৱা 2 নম্বৰ অংকটো কি আছে? 4x + 5, 4x + 5 by 4x + 5 by 3 + twice x, 3 + twice x, এইফালে = 3/2। এইবাৰ হ'ল কি, তোমাৰ এইটো এটা ভগ্নাংশ, এইটোও এটা ভগ্নাংশ। ভগ্নাংশৰ তলতটো হৰটো এইটো এটা আৰু এইটো এটা। এই দুয়োটাৰে পূৰণ ফলটো দুয়োফালে পূৰণ হৈ যাব। কেনেকুৱা চোৱা, তো ইয়াত তোমাৰ কি হ'ব? ইয়াত কথাটো মন দিবা, 4x + 5 by 3 + twice x, ইয়াৰে লগত এই 3 + twice x আৰু এই 2টো পূৰণ হ'ল। এইখিনিৰ লগত 3x + 3 + twice x × 2 পূৰণ হ'ল। এইফালেও তোমাৰ ঠিক তেনেকৈ পূৰণ কৰিবা। লিখা 3 + 2x × 2 পূৰণ কৰিলা। পূৰণ কৰাত কি হ'ল চোৱা, এতিয়া পূৰণ কৰাত চোৱা, এই 3 + 2x আৰু 3 + 2x কাটা গ'ল। এইফালে 2 আৰু এইফালে 2 কাটা গ'ল। গতিকে ইয়াত কি থাকিল? 2 থাকিল আৰু ওপৰত এইটো থাকিল, নহয় জানো? গতিকে 2টো আৰু এইটো পূৰণ কৰিবা। 2 দি এইটোক পূৰণ কৰা, 8x প্লাছ 2 দি 5ক পূৰণ কৰা 10 সমান 3 দি 3ক পূৰণ কৰা 9, 3 × 3 = 9 যোগ 3 দি এইখিনিক পূৰণ কৰা 3 × 2 = 6, 6x। এতিয়া তুমি চোৱা, আগৰ দৰে যুক্ত পদবিলাক আমি কি কৰিম? সমান চিহ্নৰ বাওঁফালে আনিম আৰু সংখ্যাবিলাক, গোটেই সংখ্যাবিলাক সোঁফালে নিম। গতিকে 8x, এইটো -6x = 9, +10টো এইফালে আনিম -10।
এতিয়া 8x পৰা 6x বিয়োগ কৰিলে টুৱাইছ এক্স হয়নে নহয় 8x পৰা 6x বিয়োগ কৰিলে টুৱাইছ এক্স আৰু 9 পৰা 10 অৰ্থাৎ 10 বিয়োগ 9 সমান 1 কিন্তু 10ৰ আগত বিয়োগ চিন আছে বিয়োগ তে xৰ মানটো কি হ'ব এতিয়া xৰ মানটো হ'ব মাইনাছ চিনটো থাকিব এই 2 দি 1 হৰণ অৰ্থাৎ হাফ xৰ মানটো হাফ হ'ব আগৰটোৰ দৰে একে বুজিছা নাই তো এইটো মই আকৌ এবাৰ তোমাক দেখাই দিছোঁ চোৱা 4x plus 5/3 plus twice x equal to 3/2 এইটো আৰু এইটো ভগ্নাংকৰ হৰ এই দুইটাৰ পূৰণটো আমি এই গোটেইখিনিৰ লগত পূৰণ আৰু এই গোটেইখিনিৰ লগত পূৰণ কৰিম গতিকে এইটো লিখিলোঁ আমি ইনটু 3 plus twice x ইনটু 2 পূৰণ কৰিলোঁ সমান চিহ্নৰ এইফালেও 3/2 3 plus twice x into 2 দেখিলোঁ আমি 3 plus twice x ইয়াত 3 plus twice x এই দুইটাক আমি কাটাকাটি কৰিলোঁ ইয়াত 2 আৰু 2 কাটাকাটি কৰিলোঁ ইফালে থাকিল 4x plus 5 তাৰে লগত 2 পূৰণ গতিকে 2 দি এইখিনিক পূৰণ কৰিলে 2 4 গুণ 8 8x 2 5 গুণ 10 সমান এইফালে 3 দি 3ক পূৰণ কৰিলোঁ 9 3 3 গুণ 9 3 দি এটুকো পূৰণ কৰিলোঁ 3 2 গুণ 6 এতিয়া আমি একযুক্ত পদবিলাক সমান চিহ্নৰ বাওঁফালে আনিম আৰু সংখ্যাবিলাক সমান চিহ্নৰ সোঁফালে নিম গতিকে 8x minus 6x plus 6x টো এইফালে আনিলোঁ minus 6x সমান 9 plus 10 টো সমান চিহ্নৰ এইফালে আনিলোঁ minus 10 গতিকে 9 minus 10 মানে minus 1 অৰ্থাৎ 10ৰ আগত বিয়োগ চিন আছে minus 1 আৰু 8x minus 6x মানে আমি কি পালোঁ টুৱাইছ x গতিকে xৰ মান উলিয়াব লাগে মানে 2 দি 1ক হৰণ মাইনাছ চিনটো থাকি যাব 2/1 অৰ্থাৎ এই সমীকৰণটোৰ xৰ মান হ'ল -1/2 এইটোৱে বুজি পালা